Dear viewers, welcome to my YouTube channel. আজিৰ ভিডিঅ'ত ক্লাছ 7 ৰ মেথামেটিক্স লৈ আহিছোঁ লেসন নম্বৰ 14 চেপ্টাৰটোৰ নাম হ'ল বীজগণিতীয় ৰাশিৰ উৎপাদক বিশ্লেষণ যে এক নম্বৰত আছে উৎপাদক বিশ্লেষণ কৰা এই অংকটো কৰাৰ আগত তুমি এটা বস্তু মন কৰা ইয়াত উৎপাদক বিশ্লেষণ প্ৰথমে উৎপাদক এই কথাটো জানিব লাগিব উৎপাদক কি ধৰা এটা সংখ্যা 10 এই 10ক আমি কেনেকৈ লিখিব পাৰি 1 into 10 2 into 5 1 into 10 10 হয় 2 into 5 10 হয় গতিকে এই যে আমি পূরণ হিসাবে যে লিখিলো 10ক এই 10ক আমি ভাঙি পূরণ হিসাবে লিখিলো ইয়াত লিখিলো 2 into 5 ইয়াত লিখিলো 1 into 10 এই যে পূরণ হিসাবে লিখা যিবোৰ আমি সংখ্যা পালো ইয়াত 2 পাইছো কি কি পাইছো 1 পাইছো 2 পাইছো 5 10 এই সংখ্যাবোৰ 10 ৰ উৎপাদক এই সংখ্যাবোৰ 10 ৰ উৎপাদক 1 দি 10ক ভাগ যায় 2 দি 10ক হৰণ কৰিব পাৰি 5 দি 10ক হৰণ কৰিব পাৰি 10 দি 10ক হৰণ কৰিব পাৰি গতিকে এটা কথা মনত ৰাখিবা যে এটা সংখ্যাৰ উৎপাদক মানে সেই উৎপাদকবোৰে দি সেই সংখ্যাটোক আমি ভাগ কৰিব পাৰি হৰণ কৰিব পাৰি এই সংখ্যাৰ আমি যেনেকৈ উৎপাদক বিশ্লেষণ কৰিব পাৰি ঠিক তেনেকৈ আমি এই বীজগণিতীয় ৰাশিবোৰো উৎপাদক বিশ্লেষণ কৰিব পাৰি আৰু এটা কথা মন কৰা ধৰা x to the power 5 আছে ইয়াক আমি এনেকৈ লিখিব পাৰি x into x into x into x into x x to the power 5 গতিকে আমি 5টা x পূরণ করিলো এটা দুটা তিনিটা চাৰিটা পাঁচটা x পূরণ করিলে x to the power 5 হবো y to the power 3 বা y cube equal to y into y into y তিনিটা y যদি আমি পূরণ করো আমি কি পাম y to the power 3 ঠিক তেনেদৰে x to the power 2 বা ইয়াক আমি x স্কয়ার বুলি ক'ব পাৰি x স্কয়ারক আমি লিখিব পাৰি x into x দুটা x পূরণ কৰিলে x স্কয়ার হ'ব গতিকে এইবোৰক আমি এই x to the power 5 y to the power 3 x স্কয়ার এইবোৰক আমি কি কৰিছো পূরণ হিচাপে লিখিছো গতিকে এইবোৰ হল উৎপাদক ইয়াত 5টা x আছে এইবোৰ x to the power 5 ৰ উৎপাদক এইবোৰ y কিউবৰ উৎপাদক এইবোৰ x স্কয়াৰৰ উৎপাদক গতিকে ইয়াত আমি উৎপাদক বিশ্লেষণ কৰিম ইয়াত কিন্তু দুটা পদ আছে এইটো এটা পদ দুটা পদ এই দুটা পদক যেতিয়া আমি উৎপাদক বিশ্লেষণ করি তেতিয়া প্রথমে এই সংখ্যাবোৰ মন কৰা 3 ইয়াত আছে 5 3 আৰু 5ক কিবা সংখ্যাৰে হৰণ যায়নে দুটাকে হৰণ কৰিব লাগিব না যায় অকল একেৰে হৰণ যায় একেৰে হৰণ কৰিলে এক লিখিব নালাগে আৰু বেলেগ সংখ্যাৰে আমি হৰণ কৰিব নোৱাৰি গতিকে ইয়াত যে আমি উৎপাদক বিশ্লেষণ কৰিম আমি এই দ্বিপদ রাশি যদি থাকে ত্রিপদ রাশি যদি থাকে তেতিয়া আমি কি কৰিম কমন লব লাগিব ইয়াত আমাৰ কি কমন যায় সংখ্যাৰ ভিতৰত আমাৰ কমন নাযায় সংখ্যা কমন নাই এতিয়া ইয়াত চোৱা x স্কয়ার ইয়াত x স্কয়ার মানে কেইটা x পূরণ আছে দুটা x পূরণ আছে আৰু ইয়াত x মানে এটা x গতিকে মিল আছে কেইটা মিল আছে এটা
মিল এটা এক্স আছে, গতিকে আমি এটা এক্স কমন ললো। এতিয়া ওয়াই চোৱা, ইয়াত ওয়াই আছে, ইয়াতো ওয়াই আছে, মিল আছে, গতিকে আমি ওয়াই কমন ললো। আৰু কোনো মিল নাই, সেয়ে আমি ব্ৰেকেট দিলো। এতিয়া এই যে এক্স ওয়াই কমন লোৱা হল, এইটোৰ পৰা দুয়োটাৰ পৰাই কমন লোৱা হল। এতিয়া ইয়াত কি থাকিব সেইবোৰ ইয়াত লিখিব লাগিব। 3 থাকি গল, 3 লিখিম। এতিয়া আগুৱাই যাম অলপ, কি পালো এক্স স্কোয়াৰ। এক্স স্কোয়াৰৰ পৰা এটা এক্স আমি ইয়াত লৈছো, ইয়াত দুটা এক্স পূৰণ হৈ আছিল, এটা এক্স লৈছো আৰু এটা এক্স থাকিব। এতিয়া ওয়াই ইয়াত আছে, এই ওয়াই আমি ইয়াত লিখিছো, গতিকে ওয়াই আৰু নাই, ইয়াত প্লাস। আগুৱাই যাম, কি পালো 5, 5 লিখি দিম। এতিয়া এক্স ইয়াত কমন লোৱা হৈছে, ইয়াত লিখিব নালাগে। ওয়াই ইয়াত কমন লোৱা হৈছে, গতিকে ইয়াত লিখিব নালাগে, ইয়াত একো নাই, কাৰণ এই এক্স ওয়াই আমি ইয়াত কমন লৈছো, গতিকে ব্ৰেকেট ক্লোজ কৰিলো। এটি হল উত্তৰ। একেবাৰে সহজ। এই প্ৰশ্নটো চোৱা, উৎপাদক বিশ্লেষণ কৰিবলৈ হলে এই দ্বিপদ ৰাশি, ত্ৰিপদ ৰাশি চাৰিটা যদি পদ থাকে আমি কি কৰিব লাগে, কমন লব লাগে, প্ৰতিটোৰ পৰা কমন লব লাগে। এতিয়া ইয়াত আমি কি কৰিম, কমন লম, এই দুটা পদৰ পৰা কমন লম। প্ৰথমে সংখ্যা চোৱা, ইয়াত আছে 10, ইয়াত 5। 10ৰ ঠাইত আমি কি লিখিব পাৰি, 5 into 2, গতিকে 10ত 5 আছে আৰু এটা 2 আছে, 10ত 5 আছে, 2 আছে, আৰু ইয়াত এটা 5 আছে, গতিকে এটা 5 কমন হব। নাইবা আমি বেলেগ দৰে চিন্তা কৰিব পাৰি, কেনেকৈ, যে ইয়াত 10 আছে, ইয়াত 5 আছে, এনেকুৱা সংখ্যা আছে নেকি যি সংখ্যা দি এই 10ক আৰু 5ক দুয়োটাকে হৰণ কৰিব পাৰি, এনেকুৱা সংখ্যা আছে নেকি, আছে। 5 আমি 5 দি 10ক হৰণ কৰিব পাৰি, 5কো হৰণ কৰিব পাৰি, গতিকে 5 হব কমন, তার মানে 5 ইয়াতো আছে, ইয়াতো আছে। এতিয়া সংখ্যা আমি কমন ললো, এতিয়া ইয়াত আছে এক্স স্কোয়ার, ইয়াত আছে এক্স। এক্স স্কোয়ার মানে দুটা এক্স পূরণ হৈ আছে, এক্স মানে এটা এক্স, গতিকে মিল কেইটা আছে, এটা মিল আছে, আমি এটা এক্স লিখিম। তাৰপিছত ওয়াই চোৱা, ইয়াত ওয়াই আৰু ইয়াত ওয়াই স্কোয়ার, ওয়াই স্কোয়াৰত দুটা ওয়াই পূরণ হৈ আছে, ওয়াইত এটা ওয়াই আছে, গতিকে ইয়াত আৰু ইয়াত মিল কেইটা আছে, এটা মিল আছে, গতিকে এটা ওয়াই লিখিম। বাস আমার কমন লোৱা শেষ। এতিয়া ব্ৰেকেট দিম। এতিয়া ব্ৰেকেটৰ ভিতৰত আমি কি লিখিম, ইয়াত কমন লোৱাৰ পিছত যিবোৰ থাকি গল, ইয়াত আৰু ইয়াত যিবোৰ থাকি গল সেইবোৰ এই ব্ৰেকেটৰ ভিতৰত লিখিব লাগিব। এতিয়া চাওচোন কি আছে, ইয়াত আমি 5 কমন লৈছো, এতিয়া এই 5 দি 10ক হৰণ কৰিলে কেইবাৰ যায়, 2 বাৰ। এই যে মই অলপ আগত কৈছিলো যে 10ৰ ঠাইত আমি কি লিখিব পাৰি, 5 into 2, এই 5টো কমন লোৱা হল, গতিকে থাকিল কি 2।
আমি কমন লব লাগে। এই গ্রুপের পৰা কমন লম। কি কমন আছে? কমন মানে মিল আছে। ইয়াত এ স্কোয়াৰ, মনত ৰাখিবা সৰুটোহে কমন যায়, যিটো সৰু সেইটোহে কমন লব লাগে। এইটো সৰু আছে, গতিকে এ কমন লোৱাৰ পিছত ব্ৰেকেট দিব লাগিব। এতিয়া কি থাকিল ইয়াত? দুটা এ আছিল, এটা লিখিছো আৰু এটা থাকিব ইয়াত। অলপ আগুৱাই যোৱা, প্লাস পাবা। এতিয়া ইয়াত কি থাকিল? এই ইয়াত লৈছো, কমন লৈছো, গতিকে কি থাকিব ইয়াত? বি। বাস, এই গ্রুপের কাম শেষ, ব্রেকেট দিয়া। এতিয়া অলপ আগুৱাই যাও, প্লাস পাম, প্লাস লিখিব লাগিব। এতিয়া এই গ্রুপের কাম আরম্ভ হব। ইয়াতে কি কমন আছে? চিন্তা কৰাচোন, কি কমন আছে ইয়াত? মিল আছে কি? বি সি, এ সি, ইয়াত বি আছে, ইয়াত নাই। ইয়াত এ আছে, ইয়াত নাই, গতিকে এইবোৰ মিল নাই। ইয়াত সি আছে, ইয়াত সি আছে, সি মিল আছে, সি কমন। এতিয়া ব্ৰেকেট, ইয়াত কি থাকিব? বি। অলপ আগুৱাই যোৱা, প্লাস। ইয়াত কি থাকিব? এই সি ইয়াত লোৱা হৈছে, কি থাকিব? এ। এতিয়া অলপ মন কৰাচোন, এই ব্ৰেকেটৰ ভিতৰত কি আছে? ইয়াত আছে এ প্লাস বি, ইয়াত আছে বি প্লাস এ, একই কথা হয়নে? এ প্লাস বি, আমি যদি এইফালৰ পৰা কওঁ এ প্লাস বি, একই হয়। গতিকে এইটো আৰু এইটো আকৌ কমন লম আমি, এ প্লাস বি, আকৌ কমন ললো। এইটো এটা গ্রুপ, এইটো এটা গ্রুপ। এই এ প্লাস বি আৰু এ প্লাস বি ইয়াত কমন ললো। কমন লোৱাৰ পিছত ব্ৰেকেট দিব লাগে। এতিয়া এই গ্রুপত কি থাকিল? এ থাকি গল, এ লিখিম। এই গ্রুপৰ কাম শেষ। এতিয়া আগুৱাই যোৱা, কি পাবা? প্লাস। এতিয়া এই গ্রুপৰ এই এ প্লাস বি ইয়াত লিখিছো, ইয়াত কি থাকিল? সি। বাস, আমার পূরণ আহি গৈছে ইয়াত। পূরণ হিসাবে পাইছো। পূরণ হিসাবে পালেই উৎপাদক বিশ্লেষণ হয়ে যায়। এইটাই উত্তর। এই অঙ্কটি চোৱা, 3 নম্বৰ। 1 2 3 4 চাৰিটা পদ আছে, গতিকে আমি কি কৰিম? গ্রুপ বনাম। এইটো এটা গ্রুপ, এইটো এটা গ্রুপ। গ্রুপ বনোৱাৰ পিছত আমি এই 1 প্লাস এক্স লিখি লম, কারণ ইয়াত কোনো কমন নাই। কমন আছে, 1 কমন আছে। কি কমন আছে? 1, মানে 1 দি তো প্রতিটো সংখ্যাকে হরণ যায়, প্রতিটো সংখ্যা, প্রতিটো রাশি হরণ যায়। এক্সক আমি 1 দি যদি এক্সক হরণ কৰো, এক্স বার যাব, বা এই এক্সৰ লগত 1 পূৰণ হৈ আছে, এক্স আৰু 1 পূৰণ কৰিলে কিমান হয়? 1x। 1x মানে এক্স আৰু 1 পূৰণ কৰিলে 1x। আৰু অকল যদি মই x লিখো, ইয়াত এটা x বুজাইছে, ইয়াতো এটা x বুজাইছে, সেয়ে 1x ৰ ঠাইত আমি x লিখিলেই হৈ যায়। আমি ইয়াত কি কৰিলো? 1 প্লাস x লিখি ৰাখিলো ব্ৰেকেটৰ ভিতৰত। এতিয়া প্লাস, এইখিনিত আমি কি কমন লব পাৰো? এইখিনিত ইয়াত 2টা x পূরণ হৈ আছে, ইয়াত 3টা x পূরণ হৈ আছে। মিল কেইটা আছে? 2টা মিল আছে। গতিকে আমি
এক্স স্কোয়াৰ কমন লওঁ। কমন লোৱাৰ পিছত ব্ৰেকেট দিম। ব্ৰেকেট দিলে ব্ৰেকেট দিয়াৰ পিছত ইয়াত কি থাকিল এই গ্ৰুপত সেইবোৰ ইয়াত লিখিবা। এক্স স্কোয়াৰ আছিল, আমি এক্স স্কোয়াৰে লিখিছো, গতিকে ইয়াত কি থাকিল? তোমালোকে ভাবিবা যে একোই নাই। নহয়, আছে, এক আছে। কিমান আছে? ইয়াত এক থাকি যায়। যদি একোই নাথাকে বুলি ভাবা তেনেহলে ভুল হব। ইয়াত এক আছে, কাৰণ এক্স স্কোয়াৰৰ লগত এক পূৰণ কৰিলে এক্স স্কোয়াৰ হয় যে, সেই ইয়াত কিমান থাকিব? এক। এতিয়া অলপ আগুৱাই যোৱা, প্লাছ পাবা, প্লাছ লিখিব লাগিব। ইয়াত 3টা এক্স পূৰণ হৈ আছে, তাৰ পৰা আমি 2টা এক্স ইয়াত লৈছো, গতিকে ইয়াত আৰু এটা এক্স থাকিব। এই গ্ৰুপৰ কাম শেষ। ব্ৰেকেট দিলো। এতিয়া ইয়াত চোৱাচোন, এইটো মিল আছে নে নাই? এইটো আৰু এইটো মিল আছে, 1 প্লাছ এক্স 1 প্লাছ এক্স। গতিকে এই দুটা আমি আকৌ কমন ল'ম, 1 প্লাছ এক্স। কমন ল'লে, কমন লোৱাৰ পিছত ব্ৰেকেট দিম। ব্ৰেকেট দি এতিয়া এই গ্ৰুপত কি থাকিল সেইটো লিখিব লাগিব। 1 প্লাছ এক্স আমি ইয়াত লিখিলো। তোমালোকে ভাবিবা যে ইয়াত একোই নাই আৰু। নহয়, আছে, কাৰণ এইটোৰ লগত এক পূৰণ হৈ আছে। এক যদি পূৰণ হৈ থাকে, এক এইটোৰ লগত পূৰণ কৰিলে এইটোৱে হয়, গতিকে এই এক আমি ইয়াত লিখিম। এই গ্ৰুপৰ কাম শেষ। অলপ আগুৱাই যাম, প্লাছ। এতিয়া এই গ্ৰুপৰ পৰা 1 প্লাছ এক্স আমি ইয়াত লৈছো, কমন লৈছো। ইয়াত থাকি গল এক্স স্কোয়াৰ, লিখিম এক্স স্কোয়াৰ। অংক হৈ গল। এতিয়া এইটো চোৱা, ইয়াত আমি কি কৰিম? এই দুটাত মিল আছে, মিল আছে, গতিকে আমি গ্ৰুপ বনাই দিলো। ইয়াতো গ্ৰুপ বনাম। এতিয়া এই প্ৰথম গ্ৰুপত কি মিল আছে? কমন ল'ম এই গ্ৰুপৰ পৰা এ, গতিকে এ কমন। কমন লোৱাৰ পিছত ব্ৰেকেট দিব লাগিব। ইয়াত কি থাকি গল? এ ইয়াত লৈছো, থাকি গল বি। এতিয়া অলপ আগুৱাই যোৱা, প্লাছ। ইয়াত কি থাকিল? এ ইয়াত আছিল, আমি ইয়াত লিখিছো, কিমান থাকিব? 1 থাকিল, 1। এই গ্ৰুপৰ কাম শেষ। এতিয়া অলপ আগুৱাই যোৱা, প্লাছ। এতিয়া এই বি আৰু 1 এই দুটাত কি মিল আছে? কি কমন লোৱা যায়? যদি দেখা যায় বেলেগ বেলেগ, কোনো মিল নাই, কোনো কমন নাই, তেনেহলে 1 কমন লবা। কি কমন লব লাগে? 1 কমন লম আমি। 1 প্ৰতিটো পদৰ লগত থাকে, পূৰণ হিচাপে থাকে। 1 কমন লোৱাৰ পিছত আমি ব্ৰেকেট দিম। এতিয়া ইয়াত কি থাকিল? বি এ থাকিব। অলপ আগুৱাই যোৱা, প্লাছ। ইয়াত তোমালোকে ভাবিবা যে 1 আছিল, ইয়াত লৈছো, গতিকে ইয়াত একোই নাই। নহয়, 1 থাকিব, কাৰণ এক গুণ এক, এক গুণ এক, গতিকে দুটা এক যদি আমি পূৰণ কৰো কিমান হব? 1 হব। একৰ ঠাইত দুটা এক পূৰণ হিচাপে থাকে। এটা এক লৈছো আৰু এটা এক ইয়াত থাকি গল। ব্ৰেকেট ক্লোজ। এতিয়া চোৱাচোন, এইটো আৰু এইটো মিল আছে না? মিল আছে, গতিকে এইটো আকৌ কমন লম, বি প্লাছ 1। কমন লোৱাৰ পিছত ইয়াত কি থাকিল? ইয়াত থাকিল এ, ব্ৰেকেট দিব লাগিব। ইয়াত থাকিল এ। এতিয়া অলপ আগুৱাই যোৱা, আগুৱাই গলে প্লাছ পাম।
এতিয়া এই গ্ৰুপৰ পৰা b+1 ইয়াত লোৱা হৈছে, থাকিব 1 বাস পূৰণ হৈ গল। পূৰণ হিচাপে পাইছো, আমাৰ উৎপাদকত প্ৰকাশ হৈ গল। এইটোৱে এনসার।